বিজেপিৰ তিৰংগা যাত্ৰাত পাকিস্তান জিন্দাবাদ ধ্বনি দিছে আৰু তাৰ পিছত বিপদত পৰিছে এগৰাকী যুৱক। এই মুহূৰ্তত উল্লেখ কৰিছো বিজেপিৰ তিৰংগা যাত্ৰাত তিৰংগা ৰেলীত পাকিস্তান জিন্দাবাদ ধ্বনি দিছে এগৰাকী যুৱকে। হোজাইত এই ঘটনা সংঘটিত হৈছে বিজেপিৰ তিৰংগা যাত্ৰাত পাকিস্তান জিন্দাবাদ ধ্বনি দিছে এগৰাকী যুৱকে। তিৰংগা ৰেলীৰ মাজতে পাকিস্তান জিন্দাবাদ ধ্বনি দি ৰাইজৰ ৰোষত পৰিছে যুৱকজন। গীতাশ্ৰমৰ পৰা সচেতন মহিলা সমাজ হোজাই জিলা সমিতিৰ উদ্যোগত তিৰংগা ৰেলী উলিওৱা হৈছিল। উল্লেখ্য যে যি বিজেপিয়ে তিৰংগা ৰেলী কাৰ্যসূচীৰ আৰম্ভণি ঘটাইছিল, সেই ৰেলীৰ মাজতেই বিজেপিৰ আদৰ্শ অনুকৰণ কৰা সেই ৰেলীৰ মাজতেই তিৰংগা ৰেলীৰ মাজতেই এইবাৰ এনেধৰণৰ ঘটনা সংঘটিত হ'ল। হোজাইত পাকিস্তান ধ্বনি দি ৰাইজৰ ৰোষত পৰিছে এজন যুৱক। পাকিস্তান জিন্দাবাদ ধ্বনি দিছিল আৰু তাৰ পিছত ৰাইজৰ ৰোষত পৰিছে সেই যুৱকজন। এই দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হোজাইত। এই ঘটনা সংঘটিত হৈছে হোজাইত পাকিস্তান জিন্দাবাদ ধ্বনি দি ৰাইজৰ ৰোষত পৰিছে এজন যুৱক। আজি আমাৰ এই অপাৰেশ্যন সিন্দুৰ উপলক্ষে হোজাই গীতাশ্ৰমৰ পৰা হোজাই সচেতন মহিলা সমাজে এটা ৰেলী উলিয়াইছিল। আৰু আমি গীতাশ্ৰমৰ পৰা ওলাই আমাৰ চাৰ্কুল অফিচৰ সন্মুখেদি গৈ আকৌ যিটো আমাৰ বিশাল আছে, বিশালৰ সন্মুখত পাওঁতে তাতে এটা ল'ৰা, আমি যেতিয়া হিন্দুস্তান জিন্দাবাদ, ভাৰতীয় সৈনিক জিন্দাবাদ, প্ৰধানমন্ত্ৰী জিন্দাবাদ কৈ থাকোঁতে এটা ল'ৰা আহি পাকিস্তান জিন্দাবাদ, হিন্দুস্তান জিন্দাবাদ এনেকৈ মানে ধ্বনি দিছিল আৰু আমাৰ মহিলাসকলক পাথৰেৰে মাৰি ওলাই আহিছিল। পিছত তাতে আৰক্ষীসকল আছে, ওচৰৰ ৰাইজ আছিল, সকলোৱে ধৰি আমি তেখেতক বুজাই আৰক্ষীক মাতি তেওঁক চমজাই দিলোঁ। একো গম পোৱা নাই ল'ৰাজনক। আমি পুলিচক কৈছোঁ আপোনালোকে ভালকৈ ইনভেষ্টিগেশ্যন কৰক, আচলতে কি কাৰণত তেওঁ এনেকৈ কৰিছিল। আমি তেওঁৰ নামো আৰু ল'ৰাজনক আমি চিনিও নাপাওঁ। আশে পাশে মানুহক সুধিছোঁ, কোনেও তেওঁক চিনি নাপায়। আজি আমাৰ এই অপাৰেশ্যন সিন্দুৰ উপলক্ষে হোজাই গীতাশ্ৰমৰ পৰা হোজাই সচেতন মহিলা সমাজে এটা ৰেলী উলিয়াইছিল। আৰু আমি গীতাশ্ৰমৰ পৰা ওলাই আমাৰ চাৰ্কুল অফিচৰ সন্মুখেদি গৈ আকৌ যিটো আমাৰ বিশাল আছে, বিশালৰ সন্মুখত পাওঁতে তাতে এটা ল'ৰা, আমি যেতিয়া হিন্দুস্তান জিন্দাবাদ, ভাৰতীয় সৈনিক জিন্দাবাদ, প্ৰধানমন্ত্ৰী জিন্দাবাদ কৈ থাকোঁতে এটা ল'ৰা আহি পাকিস্তান জিন্দাবাদ, হিন্দুস্তান জিন্দাবাদ এনেকৈ মানে ধ্বনি দিছিল আৰু আমাৰ মহিলাসকলক পাথৰেৰে মাৰি ওলাই আহিছিল। পিছত তাতে আৰক্ষীসকল আছে, ওচৰৰ ৰাইজ আছিল, সকলোৱে ধৰি আমি তেখেতক বুজাই আৰক্ষীক মাতি তেওঁক চমজাই দিলোঁ। একো গম পোৱা নাই ল'ৰাজনক। আমি পুলিচক কৈছোঁ আপোনালোকে ভালকৈ ইনভেষ্টিগেশ্যন কৰক, আচলতে কি কাৰণত এনেকৈ কৰিছিল। আমি তেওঁৰ নামো আৰু ল'ৰাজনক আমি চিনিও নাপাওঁ। আশে পাশে মানুহক সুধিছোঁ, কোনেও তেওঁক চিনি নাপায়।